হেমকোষ অভিধানৰ 125 বৰ্ষ উপলক্ষে সাতখৰীৰ বিশেষ সংখ্যা উন্মোচন অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য কাৰ্যালয়ৰ উন্মোচন সাতখৰীৰ বিশেষ সংখ্যাটো এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত কুমাৰ গোস্বামীৰ হাতেৰে উন্মোচন কৰা হ'ব এই বিশেষ সংখ্যাটো বিশেষ সংখ্যা উন্মোচনত উপস্থিত আছে বিশিষ্ট সাহিত্যিক ভাষাবিদ ডক্টৰ মালিনী গোস্বামী সহ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি আৰু সেই অনুষ্ঠান উন্মোচনী অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে আমি পোনপটীয়াকৈ আপোনালোকক লৈ যাব বিচাৰিছো সেই অনুষ্ঠানৰ মাজলৈ আৰু হেমকোষ অভিধানৰ 125 বৰ্ষ উপলক্ষে সাতখৰীৰ বিশেষ সংখ্যা উন্মোচন কৰা হ'ব তাৰ অনুষ্ঠান ইতিমধ্যে আৰম্ভ হৈছে উপস্থিত আছে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া পৰিচালন সঞ্চালক স্মিতাক্ষী বি গোস্বামী তথা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱা অসম সাহিত্য সভাৰ সভাপতি ডক্টৰ বসন্ত গোস্বামী কে আদি কৰি কেইবাগৰাকীও বিশিষ্ট লোক সেই অনুষ্ঠান আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাইছো আৰু এই অনুষ্ঠানত উপস্থিত আছে বিশিষ্ট সাহিত্যিক ভাষাবিদ মালিনী গোস্বামীও তাৰ লগতে উপস্থিত আছে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি সাহিত্যিক সাংবাদিক জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত মঞ্জিত ৰাজকোঁৱৰ অতনু ভট্টাচাৰ্য কে আদি কৰি কেইবাগৰাকীও বিশিষ্ট সাংবাদিক সাহিত্যিক উপস্থিত আছে এই বিশেষ অনুষ্ঠানটোত ইতিমধ্যে বন্তি প্ৰজ্বলন কৰিছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাই আমি পুনৰ আনুষ্ঠানিকতালৈ উভতি গৈছোঁ আনুষ্ঠানিকতালৈ গৈছোঁ যদিও আচলতে এইটো এটা আমাৰ চাবলৈ গ'লে অকল আমাৰ হাউচটোৰ ভিতৰতেই প্ৰায় গোটেইকেইটা ইউনিটৰে সকলো সদস্যই আমি আজি ইয়াত লগ লাগিব কৈছোঁ এটা বিশেষ উদ্দেশ্যলৈ হেমকোষৰ 125 বছৰ এই কথাষাৰ আমি সন্মুখত ৰাখি শ্ৰদ্ধাৰ হেমচন্দ্ৰ বৰুৱাদেৱক শ্ৰদ্ধা জনাবলৈ আৰু লগতে 125 বছৰৰ এই মুহূৰ্তটো উদযাপন কৰিবলৈ বুলিও ক'ব পাৰি আমি ইয়াত আহি গোট খাইছোহি সেই বিষয়ে আমাৰ সাতখৰীৰ সম্পাদক অনুৰাধা শৰ্মা পূজাৰী বাইদেৱে অকণ ক'বই তেখেতে ক'ব বিশেষকৈ কেনেকৈনো ভাবিলে কি কথা ভাবিলে আৰু সেই উদ্দেশ্যে আজি আমি 4গৰাকী বিশিষ্ট ব্যক্তিক আমি ইয়ালৈ বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত বিচাৰিছিলোঁ তেখেতসকল আহি ইতিমধ্যে আসন গ্ৰহণ কৰিছে আমাৰ অতি শ্ৰদ্ধাৰ ডক্টৰ বসন্ত কুমাৰ গোস্বামী মহোদয় তেখেত বিশিষ্ট লেখক আৰু অসম সাহিত্য সভাৰ সভাপতি তেখেতে ইতিমধ্যে আসন গ্ৰহণ কৰিছে আমাৰ মাজত আছে ডক্টৰ মালিনী গোস্বামী বাইদেউ তেখেত আপোনালোকে জানে তেখেত এগৰাকী বিশিষ্ট লেখিকা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা লগতে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য তেখেতেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি ইয়াতে আহি আসন গ্ৰহণ কৰিছেহি লগতে তেখেতৰ আৰু এটা উল্লেখযোগ্য কথা হ'ল যে হেমকোষৰ শেহতীয়া সংস্কৰণটোৰ সৈতে তেখেত ওতঃপ্ৰোতভাৱে জড়িত বসন্ত গোস্বামী ছাৰো জড়িত আমি তেখেত দুগৰাকীক আমি আমাৰ মাজত পাই পেলাই বৰ ভাল লাগিছে আমাৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিৰ সৈতে আমি আৰু দুগৰাকী ব্যক্তিক আমি আমাৰ মাজলৈ মাতি আনিছিলোঁ আজি তাৰে এগৰাকী হ'ল ডক্টৰ অৰবিন্দ ৰাজখোৱা অৰবিন্দ ৰাজখোৱাৰ পৰিচয়টো হ'ল তেখেত নৰ্থ লখিমপুৰ ইউনিভাৰ্চিটিৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক লেখক সকলোৰে পৰিচিত লেখক আৰু আমাৰ একেবাৰে সাতখৰীখনৰ যিটো শেহতীয়া সংস্কৰণ এই মাহৰ কাইলৈ যিখন প্ৰকাশ পাব যিখন আজি আমি
মুকলি কৰিবলৈ গোট খাইছোঁ সেইখনৰ অৰবিন্দ ৰাজখোৱা অতিথি সম্পাদক সাতখৰীয়ে মাজে মাজে এনেকুৱা এটা কাম কৰি আহি আছে অতিথি সম্পাদক হিচাপে কোনো লেখকক বা কোনো যাৰ সম্পাদনাৰ জ্ঞান আছে তেওঁলোকক জড়িত কৰাই অৰবিন্দৰ লগতে অৰবিন্দ লখিমপুৰৰ পৰা আহি আমাৰ মাজত যোগ দিছে বৰ ভাল লাগিছে ধন্যবাদ অৰবিন্দ লগতে আমি আৰু এটা কাম কৰিব পৰা নাছিলোঁ আজি হয়তো সুযোগ লৈছোঁ 2 মাহমান আগতে 3 মাহমান আগতে আমি ডক্টৰ ভূপেন হাজৰিকা সম্পৰ্কীয় এটা বিশেষ সংখ্যা উলিয়াইছিলোঁ সেই সংখ্যাটোৰো এগৰাকী সংগীত উদযাপন কৰা এগৰাকী ব্যক্তি মনজিত ৰাজকোঁৱৰ তেওঁ আমাৰ অতিথি সম্পাদক আছিল মনজিত ৰাজকোঁৱৰ আমাৰ লগত জড়িত হৈয়ে আছে তেওঁ সাতখৰীত নিয়মীয়াকৈ যোৱা প্ৰায় 1.5 বছৰ 2 বছৰ ধৰি এটা আৰ্টিকল লিখি আছে সংগীত সম্পৰ্কীয় বিশেষকৈ সংগীতৰ সংৰক্ষণ সম্পৰ্কীয় প্ৰাচীন অসমীয়া প্ৰাচীন সংগীতৰ অসমীয়া আধুনিক গীতৰ প্ৰাচীন যিখিনি ৰেকৰ্ডবিলাকৰ বিষয়ে লিখি আছে মনজিত ৰাজকোঁৱৰকো আমি আজি আমন্ত্ৰণ জনাইছিলোঁ আমাৰ লগতে আমাৰ ইয়াতে আসন গ্ৰহণ কৰিছে আমাৰ প্ৰতিষ্ঠানটোৰ আমাৰ স্বত্বাধিকাৰ শ্ৰীযুত জয়ন্ত বৰদেৱ তেখেত অসমীয়া প্ৰতিদিনৰ সম্পাদক বাকীখিনি আমাৰ সকলো আমাৰ হাউচৰে আমাৰ পৰিয়ালৰে সদস্য গতিকে প্ৰথমতেই আমি আমাৰ অনুৰাধা সৰ্বজয়ী বাইদেউ সভাখনৰ উদ্দেশ্যৰ বিষয়ে আপুনি অকণমান কেনেকৈনো আপুনি ভাবিলে সেই কথাখিনি অকণমান কৈ দিব সকলোলৈকে নমস্কাৰ বেছি দীঘলীয়া নকৰোঁ অনুষ্ঠানটো যিহেতুকৈ আজি দেওবাৰ সকলোৰে কাম কাজ আছে ইতিমধ্যে অতনু ভট্টাচাৰ্যৰ কথাখিনি কৈ গৈছে প্ৰথম কথাটো হ'ল কি হেমকোষখন আমাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাদেৱে আন্ধাৰৰ পৰা পোহৰলৈ এটা যাত্ৰা কৰিছিলে 1900 চনত প্ৰকাশিতহে হৈছিলে কিন্তু তাৰো 3-4 বছৰ আগৰ পৰা আচলতে এইবিলাকৰ কাম কাজ হৈছিলে ভাবিলে আচৰিত লাগে আজিৰ পৰা প্ৰায় 130 বছৰ বা 40 বছৰ আগৰ পৰা এই প্ৰচেষ্টা আৰম্ভ হৈছিলে যি সময়ত আচলতে তেখেতৰ জন্ম যেতিয়া হৈছিলে সেই সময়তে অসমীয়া ভাষাই স্থান মান দুইটা হেৰুৱাইছিলে 1836 চনৰ পৰা আৰু সেইটো যেতিয়াও অন্ধকাৰ পৰিৱেশ সেই সময়ত হেমচন্দ্ৰ বৰুৱাৰ নিজা অসমীয়া ভাষাটোও নাছিলে সেইকাৰণে ভাবোঁ যে এই হেমকোষখন স্বাভিমানৰ এক বিদ্ৰোহ বুলিয়ে ভাবোঁ অসমীয়া ভাষাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ বাবে যিহেতুকে এখন অভিধান নহ'লে এটা ভাষা প্ৰতিষ্ঠা নহয় সেই শব্দৰ যি মৰ্যাদা সেই শব্দৰ মৰ্যাদাটো প্ৰকৃতাৰ্থত হেমকোষে দিব পাৰিছিলে প্ৰথম যদিও ব্ৰনছন চাহাবে এখন লিখিছিলে অভিধান কিন্তু সেইখনৰ শব্দৰ বুৰঞ্জী নাছিলে শব্দবিলাকৰ শিপাবিলাক প্ৰথম শিপাৰে সৈতে আৰম্ভ কৰিছিলে হেমকোষে তাৰপিছত হয়তো বহুত ধৰণৰ পৰিৱৰ্ধনত নানা ধৰণৰ অভিধান প্ৰকাশ পাইছে কিন্তু এই যে চেষ্টাটো এই স্বাভিমান সেই সময়ৰ 37 বছৰৰ আমাৰ ভাষা নাইকিয়া হোৱাৰ সময়ত হেমচন্দ্ৰ বৰুৱাই এনেকুৱা কিছুমান কাম কৰিছিলে যিবোৰ সেই 130 বছৰ আগতে বা 40 বছৰ আগতে অসম্ভৱে আছিলে ব্ৰাহ্মণ পৰিয়ালৰ মানুহ আছিলে জাত পাত একো নাচাই সকলো বাধা বিঘিনি আঁতৰাই শব্দবোৰ বুটলিবলৈ যিকোনো মানুহৰ ঘৰত একো নাচাই কেৱল শব্দৰ সন্ধানত আছিলে গতিকে এয়া ভাবি আজিৰ তাৰিখত আজিৰ পৰা থিয় হৈ আমি ভাবিব নোৱাৰা কথা গতিকে সেই যে দিনটো এই প্ৰকাশ পালে আচলতে আমি ভবা হয় যে এই অনুষ্ঠানটোৱে প্ৰতিষ্ঠানটোৱে আমাক এনেকুৱা কৰিবলৈ কৈছে নেকি তেখেতসকল আচলতে অভিভাৱকহে হৈ এইখিনি কাম কৰি আছে হেমকোষখনক অভিভাৱকত্ব দি নিজে কামখিনি জাতিৰ বাবে আগুৱাই নিছে সেইখিনি কাম নিস্বাৰ্থভাৱে কৰিছে আমি যদি সাতখৰীখন যদি বেলেগ প্ৰতিষ্ঠানৰ পৰাও যদি প্ৰকাশ পালেহেঁতেন আমি সঁচাকে এই 125 বছৰত হেমচন্দ্ৰ বৰুৱাক অন্ততঃ কৃতজ্ঞতা জনাবলৈ নাপাহৰিলোহেঁতেন আমি সেইখিনি কাম তেতিয়াও কৰিলোহেঁতেন আচলতে এই কথাখিনি যেতিয়া আমাৰ এই হেমকোষৰ পৰৱৰ্তী যাত্ৰাত
অংশীদাৰ হৈ ব্ৰেইললৈকে যিখিনি কাম কৰি আছে স্বত্বাধিকাৰৰ প্ৰতিদিনৰ সম্পাদক ডাঙৰীয়া জয়ন্ত বৰাদেৱক যেতিয়া মই লেখা এটা বিচাৰিছিলোঁ তেতিয়াহে তেখেতে গম পাইছিলে। এই কথাটো আচলতে গোটেই হেমচন্দ্ৰ বৰুৱা অসমৰ আমাৰ জাতীয় পিতা। জাতীয় আমাৰ ভাষাটো যি প্ৰতিষ্ঠা কৰিবৰ কাৰণে যিজন পুৰুধা ব্যক্তিয়ে প্ৰথম চিন্তাৰে সৈতে আগবাঢ়ি আহিছিলে, সেইকাৰণে আজি আচলতে এইটো কৃতজ্ঞতাৰ বাবেহে এইখিনি কৰা হৈছে। আমি ভাবিলোঁ যে সাতসৰী আজি ডিচেম্বৰ মাহটোত 125 বছৰ পূৰ্ণ হ'ব। গতিকে ভাবিলোঁ সাতসৰীয়ে যদি এটা সংখ্যা কৰে, এনেকুৱা এটা সংখ্যা য'ৰ পৰা হেমকোষৰ কথাবিলাক মানুহে আকৌ জানক, সেই সময়খিনিলৈ উভতি যাওক। সেই কথাবিলাকৰ কাৰণে আমি আচলতে এই সংখ্যাটোৰ এটা পৰিকল্পনা কৰিলোঁ। পৰিকল্পনা কৰি আমি ইয়াৰ আগতে কৈছে যে পিছৰ প্ৰজন্মৰ এই বৌদ্ধিক ক্ষেত্ৰখন ইমান সংকুচিত যে সঁচা কথা ক'বলৈ গ'লে সমগ্ৰ অসমতে এই 3.5 কোটি মানুহৰ ভিতৰত 15,000 মানুহেও এই কচৰতবিলাক কৰি আছে নাই আমাৰ ঠিক নাই। খুব কম সংখ্যক মানুহে বৌদ্ধিক কুচকাৱাজবিলাক কৰে। গতিকে সেই সময়ত এনেকুৱা সময়ত আমাৰ পিছৰ প্ৰজন্মৰ কোনে কোনে এনেকুৱা ধৰণৰ কামবোৰ কৰি আছে সেইবিলাক আমি নিৰীক্ষণ কৰি মাজে মাজে অতিথি সম্পাদক হিচাপে তেওঁলোকক লৈ আহোঁ, কেৱল এটা স্বাৰ্থতেই যাতে তেওঁলোকক চিনাক্তকৰণ হওক, এওঁলোকে কাম কৰি আছে আৰু এওঁলোকক সাতসৰীৰ ফালৰ পৰা এটা সন্মান জনোৱা হওক। সেই কথাখিনি মনত ৰাখি আচলতে ইয়াৰ আগতেও তিনি চাৰিজনক এইখিনি কাম দায়িত্ব তেনেকৈ দিয়া হৈছিলে। অৰবিন্দ ৰাজখোৱাকহেদে লৈ অহা হ'ল, মঞ্জিত ৰাজকোঁৱৰকো তেনেকৈ অনা হ'ল। আৰু এই প্ৰচেষ্টাখিনিৰ লগতে আজিৰ দিনটো হেমকোষ পোৱাৰ কাৰণে আমি আজিৰ দিনটোত কেপ্টেইন পি আৰ গৰ্ডনৰ পৰা আৰম্ভ কৰি হেমচন্দ্ৰ গোস্বামী, দেৱানন্দ বৰুৱাদেৱজী কান্ধত লৈ এই গধুৰ দায়িত্ব লৈ অতি নীৰৱে কাম কৰি গৈছিলে। আমি চকুৰ আগত দেখিছিলোঁ দেউতাৰ কামবিলাক। গতিকে সেইসকলক আজি স্মৰণ, সেই যিকেইজন ব্যক্তিয়ে ভূমিকম্পৰ পিছত ধূলি বালিৰ পৰা হেমকোষ উদ্ধাৰ কৰিছিলে, পুনৰ শব্দবিলাক আনিছিলে, তেওঁলোককো আজি আমি স্মৰণ কৰিব খোজোঁ। আমি দেৱানন্দ বৰুৱাক স্মৰণ কৰিব খোজোঁ। হেমচন্দ্ৰ বৰুৱা জাতিৰ আমি পিতা বুলিয়ে ধৰিছোঁ, তেখেতকো আজি স্মৰণ কৰিব খুজিছোঁ। ইয়াৰ বাহিৰে আমাৰ একোৱেই বেলেগ উদ্দেশ্য নাই। আজি 125 বছৰ ডিচেম্বৰ মাহত শেষ হ'ব। 190 বছৰ হ'ব আমাৰ হেমচন্দ্ৰ বৰুৱাৰ, আৰু 10 বছৰ পিছত 200 বছৰ হ'বগৈ তেখেতৰ জন্মৰ। গতিকে আজিৰ দিনটো এটা বিশেষ সময়। যেনেকৈ আমি 15 বছৰ, 25 বছৰ, 100 বছৰ, 50 বছৰ এইবিলাক আমি এটা এটা মাইলৰ খুঁটি বুলি ধৰোঁ, ঠিক তেনেকৈ 125 বছৰৰ এটা আমাৰ ইতিহাস, ভাষাৰ ইতিহাস। হেমকোষ মানে ভাষাৰ ইতিহাস, হেমকোষ মানে ভাষাৰ আমাৰ প্ৰথম খুঁটি, প্ৰামাণ্য খুঁটি অসমীয়া ভাষাৰ আৰু অসমীয়া ভাষাৰ মৰ্যাদা। গতিকে সেইটোৱেই একমাত্ৰ উদ্দেশ্য। আৰু আপোনাক সকলো যে আহি ইয়াত উপস্থিত হৈছেহি তাৰ বাবে সাতসৰীৰ তৰফৰ পৰা অপাৰ ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ পৰিয়াল আছে, বিশেষকৈ তেখেতসকলৰ পৰিয়ালে এইখিনি দায়িত্ব পালন কৰি লৈ গৈছে। সাতসৰীৰ ফালৰ পৰা তেখেতসকলকো আমাৰ আজি কৃতজ্ঞতা জনাইছোঁ এই আজিৰ দিনটোত। সেইখিনিয়ে একমাত্ৰ উদ্দেশ্য আৰু এই উদ্দেশ্যখিনিৰে আজি এই সাতসৰীখনৰ 125 বছৰৰ সংখ্যা মুকলি, সদায়তো প্ৰকাশিত হৈয়ে আছে। আজিৰ এই বিশেষ সংখ্যাটো মুকলি কৰা হ'ব। ধন্যবাদ। মুকলিয়ে কৰি দিয়ক, মুকলি কৰাৰ ঠিক আগমুহূৰ্ততে আমি বিশিষ্ট অতিথিসকলক অকণমান বিচাৰিছোঁ। আমি সম্বৰ্ধনা শব্দটোৰ সলনি আমি আজি সন্মান শব্দটোহে ক'ব বিচাৰিছোঁ। মই মণিকা আৰু ত্ৰিদীপ হয়তো অকণমান আগুৱাই যাবলৈ কৈছোঁ। গামোচা আৰু ফুলৰ তৰাৰে প্ৰথমতে আমি আমাৰ বিশিষ্ট অতিথি ডক্টৰ গামোচা আৰু ফুলৰ তৰাৰে প্ৰথমতে আমি সন্মান যাচিম। প্ৰথমতে গামোচাখন হেৰি কৰি দিবা।
পঞ্চী ডক্টৰ মালিনী গোস্বামী বাইদেউকো আমি তেনেকৈ আমি সন্মান ঘৰৰ মানুহকেই সন্মান যাচি বাজি এইজনী মোৰ বোৱাৰী আছে আন দুগৰাকী আজি আমাৰ মন্ত্ৰীটো অতিথি ডক্টৰ অৰবিন্দ ৰাজখোৱা অকণমান ইফালে মণিকাৰ অৰবিন্দ নিতুমণি গামোচাখন ফুলৰ মঞ্জিটো আহা মন্ত্ৰী আগবাঢ়ি আহিবা